হাতু এটা শাসনটা কি হল এগুলা কি হল দেখুন জানো এটা কেনেকা কি হইছে রাতে এটা সব লিথিয়াম ব্যাটারি লিথিয়াম ব্যাটারি না কি ব্যাটারি এটা কি হলে কাম নচলে এটা চার্জেই নলয় ও ঠিক আছে থৈ দিছিল চাৰ্জত লগাইছিল চাৰ্জ নহয় এইটো বহি গ'ল না কি হ'ল নাজানো আৰু তে বন্ধুসকলে একদম আমাৰ বন্ধু হয় ধন হয় আৰু এই লৈ আহিছে বেটাৰী লিথিয়াম বেটাৰী এতিয়া কাম নচলে এইটো বাক্সা তে নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'টো বিষয় হৈছে লিথিয়াম বেটাৰী আৰু আপোনালোকে দেখিব পাৰিছে মোৰ বন্ধু এজনে দি গৈছে বেটাৰীখিনি আৰু সি 2020ত লৈছিলে বেটাৰীখিনি আৰু ধুনীয়াকৈ চলিলে 2025 লৈকে চলিলে আৰু আজি এসপ্তাহ মানৰ পৰাই অলপ কমপ্লেইন দিছে মানে চাৰ্জো নহয় নজলেও লাইট আৰু এতিয়া মই খুলি দিলো খোলাৰ পিছত ইয়াত দেখিব পাইছে 4টা ভাগ আছে বেটাৰী আৰু এটা ভাগত প্ৰায় 11টা কৰি বেটাৰী আছে আৰু আহক এতিয়া টেষ্টিঙৰ কাম আৰম্ভ কৰো তে বন্ধুসকল প্ৰথমতে বেটাৰী কিটাক ধুনীয়াকৈ হিট দি পিলে চাব লাগিব আৰু গোটেইকেইটা বেটাৰীক হিট দিয়ালৈকেতো ভিডিঅ'টো বহুত দীঘল হ'ব গতিকে মই দুটা বেটাৰী লৈছো আৰু ভাল বেয়া ইয়াতে প্ৰমাণটো ওলাব তে দুইটা বেটাৰীকো এনেকৈ হিট দিছো আৰু হিট দিয়াৰ পিছত অলপ সময় ৰাখিব লাগিব ৰাখাৰ পিছত যোনটো বেটাৰী নিজে নিজে অটোমেটিক ডিসচাৰ্জ হৈ যায় চাৰ্জটো কমি যায় হেতু বেটাৰী বেয়া আৰু যেটোত পুৰা চাৰ্জ থাকে হেতু ভাল তে বন্ধুসকল এয়া দুইটা বেটাৰীকো হিট দিয়া হ'ল আৰু কিছু সময় পিছত মাল্টিমিটাৰত টেষ্ট কৰিম মাল্টিমিটাৰে আমাক ইয়াৰ উত্তৰটো দিব ভাল নে বেয়া তে আহক মাল্টিমিটাৰত টেষ্ট কৰো DC 3.33 volt 42 volt তে বন্ধুসকল আমাক মাল্টিমিটাৰে যি ৰিজাল্টটো জনাই দিলে আৰু প্ৰথমৰ যিটো বেটাৰী হয় এটো বহুত ভাল ৰিজাল্ট ওলাইছে আৰু সেকেন্ডটো ৰিজাল্ট বেয়া আৰু এটোত এডাল তার দি পিলে এনেকৈ চেক কৰিব পাৰিব আৰু ভাল হলে শৰ্ট মাৰিলে হয় যিটো হতিকে বেয়া বেটাৰী হেতু কাৰণে স্পাইট মাৰা নাই আৰু এটো যি দেখিব পাইছে মাল্টিমিটাৰটো ৰিজাল্ট ভাল দিছে আৰু ইয়াতো পাস কৰিছে ঠিক এনেকৈ যিকিটা বেটাৰী ভাল এনেকৈ বাছি পিলে ল'ব লাগিব আৰু বাছা হোৱাৰ পিছত বন্ধুসকল এয়া যি এটা কানেকচনৰ কাম আৰম্ভ কৰিব লাগিব আৰু যি এটোক 4 ভাগ কৰিব লাগিব আৰু যেটো হতিকে আধা বেটাৰী বেয়া 22টা বেটাৰী বেয়াই হৈ গল আৰু যি 22টা ভাল আছে একিটাকে লৈ পিলাই এটা ধুমাধুম কানেকচনৰ কাম আৰম্ভ কৰিব লাগিব কানেকচনৰ কাম আৰম্ভ কৰাৰ পিছত আকৌ মাল্টিমিটাৰ দি টেষ্টিং কৰিম তে বন্ধুসকল এতিয়া আহক যেটো হতিকে বেটাৰী কিটা মডেল কিটা দেখুৱাই আছো আৰু এয়া যি মডেল নম্বৰ ইয়াত লেখাই আছে আৰু 2020 তে ওলাইছিলে আৰু বেটাৰী যি ভোল্টেজ হয় 3.2 ভোল্ট হয় আৰু যেটো এমএস হয় 6300 এমএস হয় 6300 এমএস আৰু এয়া হৈছে লিথিয়াম বেটাৰী আৰু লিথিয়াম বেটাৰী বহুত কিটা বিভাগ থাকে আৰু এটা সেপেটা আছে হেতু কেতিয়াবা মই আপোনালোকক দেখুৱাম আৰু এটো টৰ্চৰ বেটাৰী নিচিনা তে বন্ধুসকল আহক যি কানেকচনৰ কাম গোটেইখিনি শেষ কৰি পিলে আকৌ মাল্টিমিটাৰ দি টেষ্ট কৰিব লাগিব তে 12 ভোল্টৰ ওপৰত ওলাব লাগিব আৰু এইকিটা যি দেখিব পাইছে এইকিটা বেয়া বেটাৰী আৰু এইকিটাক চাৰ্জ দিলে যি তল ফালৰ পাই বেটাৰী যি মাইনাস আছে হেতু সাইডৰ পাই কিবা লিকুইডৰ নিচিনা বস্তু ওলাই থাকে গতিকে এইকিটা ড্যামেজ বেটাৰী এইকিটাক সাইড কৰিব লাগিব তে এইকিটাক সাইড কৰি যিকিটা ভাল আছে হেকিটাকে লৈ পিলে চলিব লাগিব আৰু বেয়া কিটাক আমি সাইড কৰি দিম আৰু এয়া যি দেখিব পাইছে যিকিটা বেয়া দেখাতে গম পোৱা যায় মামৰ সামৰ খাই অৱস্থা বেয়া তে বন্ধুসকল আহক যিকিটা ভাল আছে এইকিটাক ধুমাধুম কানেকচন কৰো আৰু কানেকচন কৰাৰ পিছত মাল্টিমিটাৰ দি টেষ্ট কৰিম আৰু মাল্টিমিটাৰ দি টেষ্ট কৰাৰ পিছত ইয়াৰ ৰিজাল্টটো মাল্টিমিটাৰে জনালে আমি আগুৱাব পাৰিম তে বন্ধুসকল এয়া মোৰ কানেকচনৰ কাম লাহে লাহে শেষে হ'বহি আৰু বেছি নাই তে আপোনালোকে দেখিব পাৰিছে যে লিথিয়াম বেটাৰী যদি আপোনালোকৰ ওচৰত এনেকুৱা থাকে তেতিয়াহলে পেলাই নিদিব তে বন্ধুসকল কানেকচনৰ কাম কমপ্লিট হৈ গল আহক মাল্টিমিটাৰত টেষ্ট কৰাৰ পিছত ইয়াৰ ৰিজাল্ট ওলাব DC 13.28 volt তে বন্ধুসকল যি মাল্টিমিটাৰ আছিলে আমাক পুৰা সঠিক ৰিজাল্ট দি দিলে আৰু বেটাৰী 12 ভোল্ট পাৰ হৈ 13 ভোল্ট হৈ গল আৰু খুব ধুনীয়া ভোল্টেজ হৈছে কাৰণ ধুনীয়াকৈ চলিবও আৰু ইয়াত যি সেফটিৰ কাৰণে ইয়াত দেখিব পাইছে গেটাৰ সেটাৰ দি দিছো টাইট কৰি আৰু এটো যি বেটাৰী বাকসটো কাৰণ ইয়াতো আধাহে হ'ব আধাটো কমিয়ে গল তে এই জায়গাখিনি ফিলআপ কৰিবৰ কাৰণে ঠুঙা চুঙা সোমাই টাইট কৰি দিছো কাৰণ যিকিটা বেয়া বেটাৰী আছিল একিটা সাইড কৰি দিলো আৰু একিটা সোমাই থব নোৱাৰিম কাৰণ সোমাই থলে হয়তো একিটাকো বেয়া কৰি দিব পাৰে তে বন্ধুসকল যি ওপৰৰ এখন ঢাকনিখন দি পিলাই টাইট টুট কৰি ইয়াতো সেলেটিপ মাৰি দিব লাগিব তে আহক এতিয়া যি চাৰ্জিং দি পিলাই চাও আৰু ইয়াত কানেকচন কৰি দিলো প্লাস মাইনাস এটো ইনভাৰ্টাৰ হয় লুমিনাস কোম্পানীৰ হয় 350 ওয়াটৰ হয় আৰু ইয়া দেখিব পাইছে কানেকচনৰ কাম দি দিছো এবেলা প্লাস মাইনাস আৰু এতিয়া আহক যি কাৰেন্টত লগাই পিলাই চাও চাৰ্জটো ধুনীয়াকৈ হয় নে নহয় তে বন্ধুসকলে ধুনীয়াকৈ লাইট জ্বলিছে চাৰ্জ হৈ আছে আৰু যেতিয়ালৈকে চাৰ্জ লৈ থাকিব তেতিয়ালৈকে পিছফালৰ যিখন ফেন থাকিব পাংখাখন
আৰু ইয়াত চাৰ্জিং লৈ আছে আৰু এই পাংখাখন চলি আছে মানে চাৰ্জ লৈ আছে আৰু যেতিয়া পাংখাখন ৰখি যাব তেতিয়া আমাৰ বেটেৰীটো ফুল চাৰ্জ হৈ যাব তে বন্ধুসকল এতিয়া চাৰ্জিং হৈ লওক হোৱাৰ পিছত বাহিৰত যাম বাহিৰত নি পেলাই ইয়াক বল লাইট লগাই পেলাই টেষ্টিং কৰিম তে বাহিৰত আহিলো এইটো বাজাজ কোম্পানীৰ 200 ৱাটৰ বল হয় এইটো লগাই দিছো আৰু লগাই পেলাই এতিয়া ইনভাৰ্টাৰত লগাই পেলাই চাম বেটেৰী কিটাই লোড লয় নে নলয় বা কিবা প্ৰবলেম দেখুৱাই নেকি তে বন্ধুসকলে পিছফালে যিটো আমাৰ প্লাগ সোমোৱা জেগাত লগাই দিলো আৰু ইনভাৰ্টাৰৰ যিটো সুইচ আছিলে সেইটো দি দিম আৰু ইয়াত দেখিব পাইছে 200 ৱাটৰ লাইট কিমান ধুনীয়া এচি লাইট 200 ৱাটৰ চলি আছে কোনো ধৰণৰ বেটেৰী লো বা এনেকুৱা প্ৰবলেম দেখুৱা নাই তে বন্ধুসকল আপোনালোকৰ যদি এনেকুৱা লিথিয়াম বেটেৰী থাকে তে পেলাই নিদিব অলপ সময় উলিয়াই মোৰ ওচৰত লৈ আহিব ইয়াক ঠিক কৰি পেলাই দিয়া হ'ব তে বন্ধুসকল আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই পেলাই ভাল পায় যদি ইউটিউবত চাই আছে মোৰ ৰাতুল বৰা ইলেক্ট্ৰিকেল চেনেলটো যাতে এটা সাবস্ক্ৰাইব কৰি থয় মই এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকো আৰু যদি ফেচবুকত চাই আছে শ্বেয়াৰ কৰি দিব ফলো কৰি দিব তে আজিলে এৰিলো ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ